সমগ্ৰ দেশজুৰি ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত দামপুৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদৰ উদ্যোগতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে দামপুৰ মাজৰ চুপাস্থিত কৰ্মচাৰী পৰিষদৰ কাৰ্যালয় প্ৰাংগণত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা দেখা যায়। তাৰ লগতে পৰিষদৰ কাৰ্যালয়টোৰো শুভ উদ্বোধন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি পৰিষদৰ কাৰ্যকৰ্তাসকলে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও পৰিষদে আগন্তুক দিনত বৃহত্তৰ গাঁও দামপুৰৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। বিন্দা হিমাচল যমুনা গঙ্গা উচ্ছল জলদি তরঙ্গ তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে বন্দে বন্দে বন্দে। মই দামপুৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদৰ সভাপতি হওঁ। আজি শুভ দিন এটাত আমি এই কাৰ্যালয়টো উদ্বোধন কৰিছো। আমাৰ এই কাৰ্যালয়টোৰ জন্ম দিয়াৰ কাৰণে 2025 চনত আমি কেইজনমান কৰ্মচাৰী পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদৰ বৈঠক দি আমি এই অনুষ্ঠানটো আগবঢ়াই নিম বুলি কৰিছো। সেই চেগতে আজি আমি এই শুভ দিনত কাৰ্যালয়টো উদ্বোধন ৰাখি আজি পতাকা উত্তোলন কৰিছো। যেতিয়া ভাৰতবৰ্ষত ব্ৰিটিছে নানান ধৰণৰ শাসন কৰিছিল, সেই সময়ত আমাৰ ভাৰতীয় মানুহৰ কষ্টৰ সীমা নোহোৱা হৈছিল। কাৰণ সিহঁতে যিদৰে শাসন কৰিছিল সেই সময়তে 1920 চনত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ লগত যুদ্ধ চলাইছিল, অহিংসা যুদ্ধ চলাইছিল। সেই অহিংসা যুদ্ধৰ ফলত লাহে লাহে আমাৰ ভাৰতবৰ্ষ স্বাধীন হয় 1947 চনৰ 15 আগষ্টৰ দিনটোত। আৰু 1947 চনৰ 15 আগষ্ট বুৰঞ্জীত সোণালী আখৰেৰে জিলিকি থাকিব। যিসকল ব্যক্তিয়ে এই আন্দোলনৰ সময়ত শ্বহীদ হৈ গ'ল, তেওঁলোকক মই আল্লাহৰ ওচৰত দোৱা মাগিছো যে তেওঁলোকে স্বৰ্গবাসী হওক। আজি আমাৰ দামপুৰ কৰ্মচাৰী পৰিষদৰ এই 15 আগষ্টত এটি মই শুভেচ্ছা জনাইছো, যাতে এই অনুষ্ঠানটো সদায় জীয়াই থাকে, সুন্দৰভাৱে জীয়াই থাকে। আৰু আমাৰ এই অনুষ্ঠানৰ যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে তেওঁলোককো মই শুভেচ্ছা আগবঢ়াইছো। তেওঁলোকক আমি 2025 আৰম্ভণিতে আন অঞ্চলৰ দৰে আমিও দামপুৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদ গঠন কৰিলো। ইয়াৰ লক্ষ্য উদ্দেশ্য এনেকুৱাই যে আমাৰ গাঁওখনত আমি সাধ্য অনুসৰি কিছুমান কল্যাণমূলক কামৰ আমি আঁচনি ল'ম। ধৰক ল'ৰা ছোৱালী পৰীক্ষাত পাছ কৰিছে, আমি বেছি দিব নোৱাৰিলে এখন গামোচা দিম, তেওঁলোকক এটা স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিম। যিখিনি অৱহেলিত, যিখিনি মানে চিকিৎসা ল'ব নোৱাৰে, তেওঁলোকক আমি চকু চিকিৎসা শিবিৰ, স্বাস্থ্য শিবিৰ এইবিলাকৰ আমি ব্যৱস্থা কৰিম। এনে আমি সম্পূৰ্ণ এটা হেৰি কৰিছো, আমি আশা ৰাখিছো আমি উন্নয়নৰ কিছু চেষ্টা কৰিম। আমি নিশ্চয় আমি আশা কৰিছো আমাৰ দামপুৰত বৰ্তমান 2 শতাধিক মানে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছে। গতিকে এইখিনি ঘৰৰ পৰাও অৱহেলিত
গতিকে এইখিনি আমি একেলগে থাকিম, একেলগে বহিম, অভাৱ অভিযোগ আমি সেইটো আমি বুজ ল'ম। গতিকে আমি নিশ্চয় অভাৱটো পূৰণ হ'ব বুলি আমি আশা কৰিছো। স্বাধীনতা দিৱসৰ দিনা আমি কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সদৌ অসমবাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছো।